গোৱালপাৰা জিলাৰ সিধাপাৰী নয়াপাৰাত জমিয়ত আহলে হাদিছৰ ৭১তম বাৰ্ষিক কনফাৰেন্সৰ উদযাপনৰ প্ৰস্তুতি। পূব গোৱালপাৰা নয়াপাৰা আঞ্চলিক ৰহমানিয়া দিনী মাদ্ৰাছাৰ প্ৰাংগণত কনফাৰেন্সৰ উদযাপন উপলক্ষে সাধাৰণ সভা অনুষ্ঠিত হয়। নয়াপাৰা আঞ্চলিক ৰহমানিয়া দিনী মাদ্ৰাছাৰ পৰিচালনা সভাপতি জাহাংগীৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে দাইদৰ প্ৰাক্তন অধ্যক্ষ গোৱালপাৰা পিয়াৰ গভ স্কুলৰ প্ৰাক্তন অধ্যক্ষ সজিমুদ্দিন আহমেদৰ লগতে বহুতো গণ্যমান্য ব্যক্তিৰ উপৰিও গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আলহাজ আব্দুৰ ৰছিদ মণ্ডলৰ সজাতি দল এটি সভাত উপস্থিত থাকে। অহা ২০২৬ বৰ্ষৰ ৩ আৰু ৪ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া কনফাৰেন্সৰ বাবে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। কমিটি গঠন কৰা হয় এনেধৰণে: সভাপতি জছিমুদ্দিন শ্বেখ, আবুল কালাম আজাদক কাৰ্যকৰী সভাপতি, হামিদ মণ্ডল আৰু মিজানুৰ ৰহমানক যুটীয়া সম্পাদক হিচাপে লৈ সমিতি গঠন কৰা হয়। উল্লেখ্য যে সদ্য ঘোষিত নীট পৰীক্ষাত সফলতা লাভ কৰা ৰনুৱা গাঁও প্ৰিয়ংকা আহমেদ আৰু নয়াপাৰা গাঁও খাইৰুল ইছলামক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনাই বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ সজাতি দলটোৱে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, MT নিউজ। বিগত দুইটা যে অধিবেশন হয়েছে ওইটা কিছু খেলিমেলি হয়েছে, কারণ আমি নিজেই ওইটার ভিটা মাদ্রাসায় আসছিলাম। আজি আমি ইয়াত একত্রিত হয়েছো প্রায় ১২-১৩খন গাঁৱৰ ৰাইজ, যে ইয়াতে সুদীৰ্ঘ ২০ বছৰ পিছত সদৌ অসম আহিলা হাদিছ অধিবেশন হ'ব। আহিলা হাদিছৰ অধিবেশন হ'ব আৰু তাতে আজি মূল যিটো আদৰণি সমিতি আমি গঠন কৰিলোঁ। আৰু অতি আনন্দৰ কথা যে আমাৰ ডাইটৰ প্ৰাক্তন অধ্যক্ষ জছিমুদ্দিন শ্বেখক সভাপতি দিয়া হৈছে, আব্দুল হামিদ মণ্ডল আৰু মিজানুৰ ৰহমানক যুটীয়াভাৱে সম্পাদক দিয়া হৈছে আৰু প্ৰায় ৫১জনীয়া এটা সমিতি গঠন কৰা হৈছে। মোৰ লগত এয়া প্ৰাক্তন ছুপাৰিণ্টেণ্ডেণ্ট আছে, আমাৰ কৃষ্ণাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আছে আৰু আমাৰ বহুতো সহকৰ্মী ইয়াতে আছে। এই সকলোবোৰৰ জৰিয়তে আমি এই অধিৱেশনটো সমগ্ৰ ৰাইজে এক হৈ পেলাই আমি সাফল্যমণ্ডিত কৰিম বুলি আমি আশা কৰিছোঁ। এই অধিৱেশনত কিমান মানুহ সমবেত হ'ব? মানুহ ইয়াতে আহিব, প্ৰতিনিধি আহিব আৰু ২দিনীয়া হ'ব। এই ২দিনীয়াত আমি এটা শৈক্ষিক বিষয়ৰ ওপৰত আমি এটা আলোচনা চক্ৰও এটা দিম আৰু অতিথি সম্বৰ্ধনা জনাম। আৰু সৌভাগ্যৰ কথা যে যোৱাবাৰ আমাৰ এই গাঁওখনৰ পৰা এজনে MBBSত চিট পাইছিলে, এইবাৰ এগৰাকী ছোৱালী আৰু এজন ল'ৰা, দুগৰাকী ছাত্ৰ ছাত্ৰীয়ে চিকিৎসা মহাবিদ্যালয়ত চৰকাৰীভাৱে অধ্যয়ন কৰিবলৈ সুযোগ পাইছে। স্যাৰ, বাজেটৰ কথা আছে, বাজেটখিনি আপোনালোকে ক'ৰ পৰা মিলাব? আমি আজি প্ৰাৰম্ভিক সভা বাজেট আমি নিৰ্ধাৰণ কৰা নাই। ইয়াৰ পৰৱৰ্তী ৫ অক্টোবৰত আমাক সভা দিয়া হৈছে। সেইদিনা আমি বাজেট কোন শিতানত কিমান টকা ব্যয় কৰা হ'ব আমি তেতিয়া আৰু কেনেকৈ আমি সংগ্ৰহ কৰিম এইবোৰ আমি আলোচনা কৰিম। আমি খোৱা লোৱাৰ সুন্দৰ ব্যৱস্থা কৰিম। আৰু আমাৰ খুব ভাল লগা এটা কথা যে আমাৰ এই অঞ্চলৰ মোৰ শিক্ষকৰ ছাত্ৰ দিলীপ নাথৰ ল'ৰা মাননীয় দীপাংক কুমাৰ নাথ বিজেপিৰ সভাপতি হৈছে জিলাখনত, আৰু আমাৰ স্থানীয় কমল মেধি, তেওঁলোককো আমি আমাৰ সমিতিত অন্তৰ্ভুক্ত কৰিছোঁ। আৰু সকলোৱে মিলি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই অনুষ্ঠানটো আমি সাফল্যমণ্ডিত কৰিম বুলি ভাবিছোঁ। ইয়াতে আমাৰ স্থানীয় বিধায়কসকলেও আহিব, আমাৰ MP সকলেও আহিব। আমি কাকো অৱহেলা নকৰোঁ, সকলোৰে সহযোগত আমি এই অনুষ্ঠানটো সুন্দৰভাৱে পৰিচালনা কৰিম বুলি আশা কৰোঁ। ঠিক আছে।